নমস্কাৰ বন্ধুসকল, উদিপ্ত 19L ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ অন্য এটা ভিডিঅ' লৈ, শিল্পীৰ পৰশত প্ৰাণ পাই উঠা। আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ সত্ৰ নগৰী বৰপেটাৰ এয়া এক গৌৰৱ বুলি ক'ব লাগিব। এয়া হৈছে গায়ন আৰু বায়ন। গতিকে এই গায়ন বায়নৰ প্ৰতিমূৰ্তি এজন বৰপেটাৰ শিল্পীয়ে ইয়াত বনাইছে। অতিকৈ সুন্দৰ লাগিছে, আপোনালোকেও জনাব কেনেকুৱা লাগিছে। তাৰ লগতে আন এটি আছে শিল্প, মই আপোনালোকক দেখুৱাম এতিয়া। এয়া আপোনালোকে দেখিছে এখন ভাগৱত আকৃতিৰ শিল্প। এইখন সম্পূৰ্ণ হৈছে যদিও এতিয়াও অকণমান বাকী আছে ওপৰখিনি। আপোনালোকে কেনেকুৱা পালে জনাব আৰু এই শিল্পীজনক অলপ উৎসাহ দিব। এতিয়া মই তেখেতৰ লগত কিছু কথা পাতিম। বন্ধুসকল, মোৰ লগত আছে এয়া এই গায়ন বায়নৰ প্ৰতিমূৰ্তি বনোৱা শিল্পীজন, অৰ্থাৎ ধীৰাজ চন্দ্ৰ দাস। নমস্কাৰ। ধীৰাজ চন্দ্ৰ দাস, আপোনাক মোৰ চেনেললৈ স্বাগতম জনালোঁ। হয়। এতিয়া এই যিটো আপুনি গায়ন বায়নৰ প্ৰতিমূৰ্তি বনাইছে, আপুনি কিমান বছৰৰ পৰা এনেকুৱা ধৰণৰ প্ৰতিভা আপোনাৰ মাজত লুকাই আছে, দুআষাৰমান আমাৰ ৰাইজক ক'ব নেকি? কৈছোঁ বাৰু, মই একচুৱেলি সৰুৰ পৰা মোৰ এইটো প্ৰতিভা আছে। মই আজি প্ৰায় 40-45 বছৰমান হ'ল, তেতিয়াৰ পৰাই মই এইবিলাকত জড়িত হৈ আছোঁ। আগতে চাইনবোৰ্ড, বেনাৰ এইবিলাক লিখিছিলোঁ। আৰু আমাৰ বৰদেউতা ৰমেশ চন্দ্ৰ দাস, তেওঁক সকলোৱে জানে। তেখেত আছে নিশ্চয়? তেখেত নাই, মৰি আজি গণেশ চন্দ্ৰ দাস। হয়, ৰমেশ চন্দ্ৰ দাস। তেওঁৰ পৰা মই বহুতখিনি সঁহাৰি পাইছোঁ। আমাৰ দেউতা এইবিলাক এই ছবি তবি আঁকো, মূৰ্তি বনোৱা এইবিলাক ক্ষেত্ৰতো জড়িত হৈ আছিল। তাৰ পৰাই মই দেখি এইবিলাক মই শিকিব পাৰিছোঁ। আজি আপুনি এনেকুৱা ধৰণৰ এটা মানে প্ৰতিমূৰ্তি, গায়ন বায়নৰ প্ৰতিমূৰ্তি আপুনি বনাবলৈ সক্ষম হৈছে। হয় হয়। আপোনাৰ যিটো ছবি অঁকা, যিটো আৰ্ট বুলি কয়, আৰ্টৰ কিবা প্ৰাথমিক শিক্ষা আপোনাৰ আছে নেকি? মই এনে ক'তো মই শিক্ষা লোৱা নাই, মোৰ ঘৰতে তুমি আয়ত্ত কৰি লৈছোঁ। গতিকে বন্ধুসকল, যাক নেকি কয় লুকাই থকা প্ৰতিভা, এনেকুৱা ধৰণৰ প্ৰতিভা হয়তো আমাৰ মাজত বহুত লুকাই আছে, হয়তো আমি বিচাৰি উলিয়াব লাগিব। গতিকে এই এনেকুৱা এটা মূৰ্তি, এই যে গায়ন বায়ন যিটো মূৰ্তি, এই মূৰ্তিটো বনাওঁতে আপোনাৰ কিমান দিন প্ৰয়োজন হৈছিল? একচুৱেলি সময় 2.5 মাহ হ'ল, কিন্তু মই এনে অলপ লাহে 2 ঘণ্টা 3 ঘণ্টা কৰি প্ৰত্যেক দিনে কৰি থাকোঁ। এনে কৰি এনেই হেৰি কৰি বনালে, ঠিকমতে বনালে 1.5 মাহত ওলাই যায় এই দুটা মূৰ্তি। আৰু মই ইয়াৰ তাৰমানে এই ডোঙৰকুছি, এই বুদৰটোপ ৰাখালত, এই দশ অৱতাৰ এইবিলাক বনাইছোঁ নামঘৰবিলাকত। গেটৰ কাম কিছু কৰিছোঁ। আৰু এই এনেই বাৰাদিতো এই তাতে ৰঙৰ কাম, এই মূৰ্তি চূৰ্তিত ৰং বনোৱা কৰা কামবিলাক কৰোঁ। এইবিলাক কৰি আছোঁ বৰ্তমান। মুঠতে আপুনি বৰপেটাৰ প্ৰায়বোৰ সত্ৰতে এনেকুৱা ধৰণৰ মানে প্ৰতিমূৰ্তি আপোনাৰ তাত আছে। হয় হয়। আপুনি এটা মানে উল্লেখযোগ্য এটা মানে কথা ক'লে যে এটা মূৰ্তি বনোৱাতে আপোনাক কিছু সময় লাগে। হয়, মই কিছুদিন আগতে এখন কিতাপ পঢ়িছিলোঁ। কিতাপখনত এখন বিখ্যাত চিত্ৰকাৰ, আৰ্টিষ্টৰ নামজন মই পাহৰি গ'লোঁ। তেখেতে এটা সাধাৰণ ছবি আঁকোতে প্ৰায় 3 বছৰ সময় লাগিছিল। কাৰণ ছবিটো আঁকিলে নহ'ব, ছবিটোৰ ধাৰণাটো প্ৰথমতে মনত আনিব লাগিব। সেই ধাৰণাটোৰ ওপৰত নিৰ্ভৰ কৰিহে ছবি এটা আঁকিব পাৰিব। ঠিক ছবি, ঠিক তেনেকুৱাকৈ মূৰ্তি। ছবিটো প্ৰথমতে আঁকি লৈহে এটা মূৰ্তি বনোৱা হয়। গতিকে ছবিত কৰি মূৰ্তি এটা যথেষ্ট কঠিন কাম বুলি মই ভাবোঁ। আপুনি কি কয়, কথাটো কঠিন, এইটো বিৰাট কষ্টকৰ কাম। এইবিলাক গা চা বিষাই যায় একেবাৰে, এনেকুৱা কাম। মনতে আপুনি ভাবি ল'ব লাগিব, এই মুখখন এনেকুৱা হ'ব। হয় হয়, এইটো ভংগিমাটো এনেকুৱা হ'ব। হয়তো আপোনাৰ প্ৰথম প্ৰচেষ্টাত আপুনি সফল নহ'বও পাৰে। হয় হয়।
এই যে গায়ন বায়নৰ মূৰ্তিটো আপুনি বনাইছে ইয়াত আপুনি কি কি ব্যৱহাৰ কৰিছে? ইয়াতে আপোনাৰ আছে ৰড আছে, শিল বালি চিমেণ্ট এই দি বনোৱা হয় আৰু সম্পূৰ্ণ চিমেণ্টেৰে ইয়াক বনোৱা হৈছে। এই মূৰ্তিটো বনাওঁতে আপুনি অকলে বনাইছে নে আপুনি আপোনাৰ লগত কোনোবা সহকাৰী হিচাপত? সহকাৰী হিচাপত নাই, মই অকলে বনাইছোঁ। অকলে বনাইছে। হয়। গতিকে ধীৰাজ চন্দ্ৰ দাস ডাঙৰীয়া, আপোনাক এইখিনিতে আমি শতকোটি প্ৰণাম জনাইছোঁ। গতিকে আপোনালোকেও এনেকুৱা শিল্পীক সন্মান জনাওক, ইয়াক আগুৱাই লৈ যাবলৈ আপোনালোকৰো প্ৰচেষ্টা লাগিব, আপোনালোকৰো সহায় লাগিব এনেকুৱা ধৰণৰ শিল্পী। গতিকে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক এই শিল্পীজনৰ কাৰণে। এনেকুৱা শিল্পীজনক আমি ৰাখিব লাগিব। আমাৰ সত্ৰ নগৰী বৰপেটাত এওঁলোকে সুনাম কঢ়িয়াই আনিছে। এইখিনিতে আৰু এটা মই প্ৰশ্ন সুধিম, দাদা, এই যে প্ৰতিমূৰ্তি আৰু এই ভাগৱতৰ যি শৰাইখন আমি দেখিলো, আপুনি এইখন ক'ত দিব? একচুৱেলি এইটো অৰ্ডাৰ লৈছিলোঁ নলবাৰীৰ। মানুহজন তেওঁ গুৱাহাটীৰ নলবাৰীত এখন গেট দিছে, এই গেটৰ সন্মুখত এই গায়ন বায়ন আৰু শৰাইখন দিব। হয়, নলবাৰীৰ এজন মানুহে এখন তৰুণৰ কাৰণে যি তৰুণত যিখিনি সত্ৰীয়া বস্তু লাগে সেইখিনি এই বৰপেটাৰ এই শিল্পীজনৰ হাতে বৰপেটাত বনাই নলবাৰীত লৈ যাব। গতিকে ইয়াতকৈ আৰু আমাৰ বৰপেটীয়াৰ কিবা সুখৰ বিষয় আছেনে আপোনালোকে কওকচোন। গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আজিলৈ এৰিছোঁ, নমস্কাৰ।